বন্ধুসকল, আপোনালোকলৈ ভাল এটা ভিডিঅ' বনাই লৈ আহিছোঁ। চবে মিলি চাওঁচোন আহক। এখন গাঁৱত এজন চবতকৈ ধনী মানুহ আছিল। তেওঁৰ টকা পইচা, মাটি বাৰী, সা সম্পত্তি একোতেই অভাৱ নাছিল। কিন্তু তেওঁ তথাপিও পইচাৰ চিন্তাই কৰিছিল আৰু ঘটিবলৈ আৰু কিমান পাম সেইখিনিয়ে তেওঁৰ চিন্তা আছিল। কিন্তু ভনীয়েকেও মাষ্টৰ চাকৰি কৰিছিলে আৰু গিৰিয়েকেও মাষ্টৰ চাকৰিয়ে কৰিছিলে আৰু দুয়ো পুৱাই নাস্তা কৰি দুয়ো খাই বৈ স্কুললৈ ওলাই যায় আৰু এনেকৈ দিন কটাইছিল। কিন্তু সিহঁতৰ মাজত কোনো ল'ৰা ছোৱালী নাছিল। তেওঁ দুজনেই আছিল। তথাপিও সিহঁতৰ কাজিয়া পেচাল নাছিল। দুয়ো মিলা প্ৰীতিৰে চলিছিল। যদিও ল'ৰা ছোৱালী নাছিল, সন্তান নাছিল, তথাপিও তেওঁলোকে কাজিয়া পেচাল নকৰিছিল। তেওঁ ভনীয়েকক বুজাইছিল যে ভগৱানে আমাক দিয়া নাই, সেইবাবে আমি ইমান চিন্তা কৰি লাভো নাই। সেইকাৰণে দুয়ো মিলা প্ৰীতিৰে একেলগে আছিল। কিন্তু তেনেকুৱা ধৰণৰ চিন্তা কৰা নাছিল। তথাপিও মাজে মাজে তেওঁলোকে মন্দিৰত গৈ সেৱা শুশ্ৰূষা কৰে, কল্যাণ এটা পাওঁ বুলি। তথাপিও সিহঁতৰ কাজিয়া পেচাল নাছিল তেনেকৈ। কিন্তু মাষ্টৰজন বৰ চিপচ আছিল আৰু ভনীয়েকৰ কথামতে চলা নাছিল। কিন্তু তেওঁ বহুত ধনী আছিল, সেয়েহে টকা অহংকাৰ অলপ আছিল। সেয়েহে দুয়ো টকাৰ অভাৱ নাছিল। দুয়ো মাষ্টৰ চাকৰিয়ে কৰিছিল আৰু এনেকৈ দিন কটাই গৈ আছিল। কিন্তু বৰ চিপচ আছিল। চাইকেল এখন বা গাড়ী এখন ল'বলৈও সিহঁতে চিন্তা কৰিছিল। এনেকৈ পইচা খৰচ হ'ব বুলি সিহঁতে খোজকাঢ়িয়ে অহা যোৱা কৰিছিল। বেগ দুটা বেগ লৈ স্কুললৈ আহে আৰু শিক্ষাদান কৰি আকৌ ঘৰলৈ উভতি যায়। তথাপিও তেওঁলোকে চাইকেল বা গাড়ী ব্যৱস্থা কৰা নাছিল। তেওঁলোকে চিন্তা কৰিছিল যে কিবা এটা ল'বলৈ হ'লে আকৌ পইচা খৰচ কৰিব লাগিব। সেয়েহে তেওঁলোকৰ মনত সেই ধাৰণা অহা নাছিল আৰু তেওঁলোক সুখত আছিল। তথাপিও বৰ চিপচ আছিল। দুখীয়া মানুহ গাঁৱত বহুত আছিল। কিন্তু দুখীয়াবোৰক 1 টকা হ'লেও তেওঁলোকে নিদিছিল। বিপদ আপদ আহিলেও তেওঁলোকে দিব খোজা নাছিল আৰু এনেকৈ তেওঁ চলি গৈ আছিল। কিন্তু এদিন তেওঁ চব্জি পাচলি ল'বৰ বাবে বজাৰলৈ ওলাই গৈছিল। বেগটো লৈ বজাৰ কৰিবলৈ ওলাই গৈছিল। ভনীয়েকে কৈছিল যে চব্জি পাচলি একো নাই, কিবা এটা লৈ আহা। সেয়েহে তেওঁ বজাৰলৈ বেগটো লৈ ওলাই গৈছিল চব্জি আনিবৰ বাবে আৰু গৈ থাকোঁতেই তেওঁ গৈ বজাৰ পায়গৈ আৰু বজাৰ পোৱাৰ পিছত তেওঁ কিছুমান বস্তু লৈ বজাৰ কৰে আৰু বজাৰ কৰি হোৱাৰ পিছত আকৌ ঘৰলৈ উভতি যাবলৈ চিন্তা কৰে আৰু তেনেকৈ তেওঁ বজাৰ কৰে আৰু বজাৰ কৰি উভতি যাবলৈ আকৌ ঘৰমুৱা হয়। বজাৰ কৰি হয় আৰু ঘৰমুৱা হয়। তথাপিও তেওঁলোকৰ সেই চব্জি পাচলিৰ বাহিৰে আৰু তেওঁলোকে একো
চিন্তা কৰা নাছিল। তেওঁলোকৰ খালী সুখত থাকিব লাগে সেইটোৱে চিন্তা কৰিছিল, কিন্তু দুখৰ কথা চিন্তা কৰা নাছিল। কিন্তু টকা ঘটাহে চিন্তা কৰিছিল। আৰু গৈ থাকোঁতে বজাৰৰ শেষৰ মাথাত এজন ভিক্ষাৰী এখন কাঁহী লৈ খাৰা হৈ আছিল। তেওঁ ভিক্ষাৰীজনক দেখা পাই চিন্তাত পৰিছিল যে আকৌ পইচা ভিক্ষাৰীজনক দিবহে লাগিব। সেই কথা তেওঁ ভাবিছিল। তেওঁ বৰ চিপচ আছিল, কাকো 1 টকা হ'লেও হেৰ-ফেৰ কৰিব খোজা নাছিল। আৰু ভিক্ষাৰীজনৰ লগত কথা পাতিছিল যে তোমাৰ হাত ভৰি থাকোঁতে তুমি কাম কৰি খাব নোৱাৰা জানো? তুমি থালিখন লৈ বজাৰৰ মাজত তুমি এনেকৈ ভিক্ষা মাগি কিয় আছা? সেই কথাহে মাষ্টৰে বুজাইছিল। কিন্তু 2-এটকা দি পেলাই সহায় কৰোঁ, খাবলৈ পাইছেনে নাই সেই কথা তেওঁ চিন্তা কৰা নাছিল। আৰু দুই এষাৰ কথা তেওঁ শুনাহে থৈ ঘৰলৈ গৈছিল। আৰু কিন্তু তথাপিও কথাখিনি শুনাই ভিক্ষাৰীজনক 1 টকা হ'লেও নিদিছিল। আৰু তেওঁ বজাৰ কৰি ঘৰলৈ 2 এষাৰ কথা শুনাই ভিক্ষাৰীজনক তেওঁ ঘৰলৈ আকৌ বজাৰ কৰি গুচিহে আহিছিল। কিন্তু 1 টকাও ভিক্ষাৰীজনক নিদিছিল। আৰু তেনেকৈ গাঁৱৰ চবতকৈ তেওঁ ধনী মানুহ আছিল। কিন্তু গাঁৱত বহুত দুখীয়া শ্ৰেণীৰ মানুহ আছে, তথাপিও তেওঁ 1 টকা হ'লেও দিব বিচৰা নাছিল। আৰু তেওঁ এনেকৈ দিন পাৰ কৰি গৈ আছিল। আৰু এদিন তেনেকৈ ঘৰত থাকি তেওঁৰ বৰ লাগিছিল। সেইদিনাখন তেওঁৰ স্কুল বন্ধ আছিল আৰু সেইবাবে তেওঁ এপাক ওলাই গৈছিল। আৰু ওলাই গৈ থাকোঁতেই অকণমান জংঘলৰ সেইখিনিত তেওঁ আহি উপস্থিত হয়হি। আৰু তাত গাঁৱৰ 2জন মানুহে তাচপাত খেলি আছিল। আৰু পইচা লৈ তেওঁলোকে খেলি আছিল। আৰু মাষ্টৰজনে দেখা পাই বুজাইছিল। তেওঁ আহি দেখা পাই বহুত আচৰিত হৈছিল যে ইমান টকা লৈ তাচপাত 2জনে বহি খেলি আছিল। আৰু এজন ব্যক্তিয়ে উঠি পেলাই তেওঁক বুজাইছিল, আপুনি জানে তাচপাত খেলিলে বহুত টকা, আৰু সেই তাচপাত খেলিলে বহুত টকা পোৱা যায়। আৰু আমি সেয়েহে দুয়ো মিলি সদায় খেলোঁ। আপুনিও খেলিলে আপোনাৰ মাষ্টৰ চাকৰিতকৈ ডবল টকা আহিব। আৰু মানুহজনে সেই কথা লোভ লগাই দিছিল। আৰু তেওঁ ভালকৈ কথাবিলাক শুনিছিল যে ময়ো আহি খেলিম। আৰু এদিন 4জনে বহি খেলিলে, তাচপাত খেলিলে। আৰু তাচপাত খেলি অলপ পইচা ধনী ব্যক্তিজনে পালে। আৰু সদায় খেলিম বুলি প্ৰতিশ্ৰুতি দিলে। সিহঁতৰ লগত এটা ডাঙৰ বন্ধুত্ব হৈ গ'ল তাচপাত খেলাৰ। আৰু সিহঁতেও বৰ ভাল পালে। ৰজাই কেইটামান টকা পাই লৈ বেগতে ভৰাই আনন্দেৰে ঘৰলৈ গুচি আহিল। সেইদিনাখন খেলি পেলাই কেইটকামান টকা বেছিকৈ পালে। আৰু তেওঁৰ অলপ লোভ লাগিল। আৰু তেওঁ বেগত ভৰাই পইচা লৈ আহিল। কিন্তু ভাবিলে এইটো দেখোন ভাল কথা, ইয়াতকৈ আৰু টকা ঘটিবই নালাগে। আৰু সেয়েহে তেওঁ আৰু এদিন তেনেকৈ লোভ লগাৰ পিছত তেওঁ আকৌ এদিন আহি তাচপাতত বহিলেহি। আৰু সেইদিনাখন বহি তাচপাত খেলি আছিল। খেলি থকাৰ পিছত তেওঁ অলপ হাৰিছিল। আৰু হাৰি বহুতখিনি পইচাও গৈছিল।
তথাপিও তেওঁ লোভ সামৰা নাছিল আৰু তেওঁৰ যিমানখিনি মাটি আছিল সেই তিনিজন মিলি মাটিখিনি তেওঁৰ লৈ লৈছিল। তথাপিও তেওঁৰ লোভ সামৰা নাছিল, যাতে মই আৰু টকা পাওঁ, এতিয়া গৈছেহে, ইয়াতকৈ মোৰ খেলিলে আৰু ডবল আহিব, সেই কথা তেওঁ চিন্তা কৰিছিল। আৰু তিনিওজনে মিলি ভাবিছিল তেওঁ যে ইমান ধনী আৰু ইমান অহংকাৰ, সেয়েহে তেওঁৰ এনেকুৱা দশা কৰিব লাগিব। আৰু ঘৈণীয়েকে তেওঁক বৰ বাধা দিছিল যে তুমি এইটো ভাল লক্ষণ কৰা নাই, তুমি এইটো এৰি দিয়া, নহ'লে তোমাৰ বিপদ হ'ব। কিন্তু তেওঁ ঘৈণীয়েকৰ কথা মনা নাছিল। তেওঁ টকাৰ প্ৰতি ইমানেই লোভ হৈ গৈছিল যে ঘৈণীয়েকৰ কথাও মনা নাছিল। কিন্তু ঘৈণীয়েকৰ লগত একেলগেই আছিল, তথাপিও মৰম চেনেহো আছিল। কিন্তু সেই সময়ত তেওঁ বেছিকৈ টকাৰ প্ৰতি লোভ হৈ গৈছিল। আৰু এদিন সেই চিন্তা কৰি ঘৈণীয়েক বিচনাতেই এদিন মৰি থাকিল যে এতিয়া কি হ'ব, যে মানুহজনেও সেই টকাৰ প্ৰতি বেছি লোভীয়া হৈ গৈছে আৰু আমাৰ সংসাৰখনো ধ্বংস হ'ব ধৰিছে। সেয়েহে তেওঁ কান্দি কুটি অৱস্থা নাইকিয়া হৈছিল। আৰু পিছত মাটি বাৰীখিনিতো বেচিলেই, তাৰপিছত আকৌ তেওঁ ঘৰটো বেচি দিবলৈ ওলালে, কাৰণ ঘৈণীয়েকো মৰি থাকিল। সেই চিন্তাতে তেওঁ ঘৰ বাৰীও বেচি দিবলৈ ওলালে, সিদ্ধান্ত কৰিলে। আৰু সেই যিকেইজনৰ লগত তেওঁ জুৱাৰী লৈছিল, তাচপাচ খেলিছিল, তেওঁলোকেই সেই ঘৰটো খবৰ পাই কিনিবলৈ আহিলে। আৰু তেওঁ সেইদিনাখনৰ পৰাই, ঘৈণীয়েক মৰাৰ পিছৰ পৰা তেওঁ বৰ অসুস্থ হ'ল আৰু মাথাৰে কাম নকৰা হ'ল। সেইদিনাখনৰ পৰাই তেওঁ সেই ঘৰত আৰু নাথাকিলে আৰু বেগটো লৈ তেওঁ অনাই বনাই ঘূৰিবলৈ ধৰিলে। মাথাই কাম নকৰা হৈ গ'ল যে ইমান টকা পইচা মোৰ আছিলে, ইমান অভাৱ নাইকিয়া ঘৰখন, মানুহজনীও সেই চিন্তাতেই ঢুকাই গ'ল। সেই চিন্তাতেই তেওঁ কেতিয়াবা গৈ ৰাস্তাৰ কাষত গৈ টেবুল চেবুল বা চেয়াৰ থাকিলে তাতেই শুই থাকে, আৰু কেতিয়াবা আকৌ ৰাস্তাত বহি থাকে, কেতিয়াবা আকৌ তেওঁ জংঘলে মংঘলে বহি থাকে। কিন্তু টকা পইচা অজস্ৰ অহংকাৰৰ কাৰণে তেওঁৰ এনে দশা হৈছে। মানুহৰ এটাই কওঁ, যাতে মানুহে টকা পইচা বেছি থাকিলেও অহংকাৰ হ'ব নালাগে, আৰু দুখীয়া শ্ৰেণীৰ মানুহক অলপ সহায় কৰিব লাগে। টকা কওঁতে মানুহৰ অৱস্থা বেলেগত ৰূপান্তৰিত হয়, আৰু সেয়েহে দুখীয়া শ্ৰেণীক তেওঁ সহায় কৰা নাছিল আৰু তেওঁৰ কথাই চিন্তা কৰিছিল, আৰু টকা থাকিও আৰু লোভীয়া হৈ গৈছিল। সেয়েহে তেওঁ এনে দশা হৈছে। আৰু কান্দি কুটি গছৰ তলতে বহি থাকোঁতে এজন ল'ৰাই তেওঁক দেখা পালে আৰু ইনাই বিনাই কান্দি থকা দেখা পাই তেওঁ সুধিলে যে তোমাৰ কোনোবা আছেনে? তেওঁ ক'লে মোৰ কোনো নাই, এতিয়া মই অকলশৰীয়া, মোক চাবলৈও কোনো নাই। সেয়েহে ল'ৰাজনে নি পেলাই এখন অনাথ আশ্ৰমত নি তেওঁক তাতেই ৰখাৰ ব্যৱস্থা কৰিলে, আৰু তেওঁ সেই তাতেই থাকিলে। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।